এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। এই কবিতাটো এবাৰো নুশুনাকৈ আপুনি হয়তো স্কুল কলেজ পাৰ হৈ অহা নাই। সেই বিখ্যাত কবিতা মমতাৰ চিঠি, কবি হেম বৰুৱা। তেওঁ 6বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাৰ 3বাৰ তেওঁ পৰাজিত হৈছিল আৰু 3বাৰ জয়ী হৈছিল। তেওঁ 14 বছৰ MP হৈ আছিল। ৰাজনীতিত তেওঁ আছিল আন 100জন ৰাজনৈতিক নেতাৰ আদৰ্শ। দিল্লীত যেনেকৈ জৱাহৰলাল নেহৰুক সদনত তীব্ৰ বক্তৃতাৰে থকা সৰকা কৰিছিল, সমালোচনা কৰিছিল, আনফালে নিজৰ সমষ্টি লৈ আহি গাঁৱৰ মানুহৰ ঘৰে ঘৰে গৈ সুখ দুখৰ খা খবৰ লৈছিল। আধুনিক কবিতাৰ অন্যতম বাটকটীয়া সমালোচক, ভ্ৰমণ কাহিনীৰ দুৱাৰ মুকলি কৰোঁতা, প্ৰবন্ধ লিখক আৰু সাংবাদিক হেম বৰুৱা। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ পিছত তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ এবছৰ আগতে অসমক লৰকে লেংগে পাকিস্তানত পৰিণত কৰিবলৈ দৰঙৰ মঙলদৈ চহৰৰ পমুৱা মুছলমানসকলে এক আতংকৰ সৃষ্টি কৰিছিল। সেই সময়ত মঙলদৈৰ ৰঙামাটিৰ পুনীয়া গাঁৱৰ পথাৰত এক বৃহৎ জনতাৰ সন্মুখত হেম বৰুৱাই বলিষ্ঠ কণ্ঠৰে বক্তৃতা দিছিল। তেওঁ স্থানীয় লোকক ঘৰ দুৱাৰ এৰি নাযাবলৈ সাহস দিছিল। গাঁওবোৰৰ ভিতৰলৈ গৈ প্ৰতিখন ঘৰত গৈ আলাপ আলোচনা কৰিছিল। মানুহবোৰক একগোট হৈ থাকিবলৈ সাহস দিছিল, উৎসাহ দিছিল। 1962 চন। তেওঁৰ লগৰ বহুকেইজন ছ'চিয়েলিষ্ট নেতাই কংগ্ৰেছত যোগদান কৰিছিল তেতিয়া। হেম বৰুৱাই তেতিয়া কৈছিল, মই যদি কংগ্ৰেছ দলত যোগ দিওঁ তেনেহ'লে মন্ত্ৰীসভাত স্থান পাম, কিন্তু মই এইজন হেম বৰুৱা হৈ নাথাকিম। তেওঁ আছিল ৰাইজৰ মাজত সোমাই কাম কৰা নেতা। আজীৱন তেওঁ নিজৰ নীতিক খামোচ মাৰি ধৰিছিল। তেওঁ তৃতীয়বাৰ মঙলদৈ লোকসভা সমষ্টিৰ পৰা জয়ী হ'ল। সাংসদ হৈ আছিল 14 বছৰ। 1971 চন নিৰ্বাচন আহিল। হেম বৰুৱাই ভোট বিচাৰি সমষ্টিৰ গাঁৱে ভূঞে সভা সমিতিয়ে ভাষণ প্ৰদান কৰিছিল। তেওঁৰ হেনো বলিষ্ঠ ভাষণ শুনিবলৈ প্ৰতিখন সভাতে অজস্ৰ মানুহ গোট খাইছিল। সেইটো নিৰ্বাচনতে সেইটো সমষ্টিৰ পৰা অৰ্থাৎ মঙলদৈ সমষ্টিৰ পৰা সেইবাৰ ভূপেন হাজৰিকায়ো প্ৰতিদ্বন্দ্বিতা কৰিছিল। ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই গীত গাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল। নিৰ্বাচনী ফলাফল এনেকুৱা হৈছিল, ভূপেন হাজৰিকা আৰু হেম বৰুৱাৰ মাজত ভোটৰ ভাগ বিতৰণ হৈছিল। সেই সুযোগ লাভ কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী ধৰণীধৰ দাসে আৰু তেওঁ জয় হৈছিল। ৰাজনৈতিক ক্ষেত্ৰত এজন আদৰ্শ ব্যক্তিও পৰাজয় বৰণ কৰিব লগা হৈছিল। হেম বৰুৱা কৃষক, শ্ৰমিক, বনুৱাৰ বুকুৰ আপোন আছিল। দেশৰ স্বাৰ্থই তেওঁৰ স্বাৰ্থ আছিল। যদিও তেওঁ বামপন্থী নহয়, তথাপিও হেম বৰুৱাৰ আদৰ্শ বিষ্ণু ৰাভাৰ আদৰ্শৰ লগত সাদৃশ্য আছিল। এক বলিষ্ঠ কণ্ঠ, ৰাজনীতিৰ সততা। 1946 সমাজবাদী পাৰ্টি গঠন হোৱাৰ পিছতে তেওঁ সেই আদৰ্শ প্ৰচাৰৰ বাবে গাঁৱে ভূঞে ঘূৰি ফুৰিছিল। সংসদৰ সদস্য হিচাপে তেওঁ জৱাহৰলাল নেহৰুৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল। স্পষ্টবাদিতা, সৎ, সাহসী, সুবক্তা, তীক্ষ্ণ বুদ্ধিৰ হেম বৰুৱা তেতিয়া দেশৰ এজন জাকত জিলিকা সাংসদ হৈ পৰিছিল। প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয়ত তেওঁ মাত মাতিছিল আৰু সংসদীয় দলৰ প্ৰতিনিধি হিচাপে তেওঁ বহুবাৰ বিদেশ ভ্ৰমণো কৰিছিল। 1962 চন, চীন ভাৰতৰ যুদ্ধৰ সময়। হেম বৰুৱা তেতিয়া সাংসদ। চীনা সেনা আহি পাইছিলহি বোমদিলা। চেলা, বোমদিলা সকলো আমাৰ হাতৰ পৰা গুচি গৈছিল। চীনা সৈন্যত আহি তেজপুৰ পাবলৈ আৰু 20 কিলোমিটাৰমান আছিল। তেজপুৰৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ যিমানবোৰ টকা আছিল সকলো একগোট কৰি জ্বলাই দিছিল আৰু যিবোৰ কইন সেইবোৰ পানীত পেলাই দিয়া হৈছিলে, যাতে সেইবোৰ চীনা সেনাৰ হাতত গৈ নাপায়। ব্ৰহ্মপুত্ৰত ফেৰী, নাও, জাহাজেৰে সকলো লোক প্ৰায় পলায়ন কৰিবলৈ ধৰিছিল। তেজপুৰ জিলাৰ সকলো কয়দীক মুকলি কৰি দিয়া হৈছিল। তেজপুৰৰ মেণ্টেল হস্পিটেলত যিসকল ৰোগী আছিল তেওঁলোককো মুকলি কৰি দিয়া হৈছিল। কিন্তু নৱেম্বৰৰ 21 তাৰিখে চীনা সেনাই যুদ্ধবিৰতি ঘোষণা কৰিছিল আৰু চাইনা সেনা ঘূৰি গৈছিল। ফলত অসমখন চাইনাৰ হোৱাৰ পৰা ৰক্ষা পৰিছিল। অসমৰ সেই বিপৰ্যয়ৰ সময়ত নেহৰুৰ নীতিক হেম বৰুৱাই তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল আৰু কৈছিল, এখন নতুন অসম ধূলি মাকতিৰ মাজত হ'লেও গঢ় লৈ উঠিব। হেম বৰুৱা বিৰোধী পক্ষত থাকিলেও তেওঁৰ জ্ঞান বুদ্ধিক নেহৰুৱে শ্ৰদ্ধা কৰিছিল। এই বলিষ্ঠ কণ্ঠক নিজৰ দলত যোগদান কৰাবলৈ কংগ্ৰেছে তেতিয়া বিভিন্ন প্ৰলোভন দেখুৱাইছিল। কিন্তু কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ সুযোগো প্ৰত্যাখ্যান কৰি তেওঁ নিজৰ আদৰ্শত অটল হৈ থাকিল। এই হেম বৰুৱাৰ জন্ম হৈছিল তেজপুৰত। দেউতাক আছিল জাহাজ কোম্পানীৰ কেৰাণী। চাকৰিৰ বাবে তেওঁ উত্তৰ গুৱাহাটীৰ পৰা আহি তেজপুৰ পাইছিলহি। মুঠ 4টা পুত্ৰ সন্তান আৰু 4গৰাকী জীয়ৰী আছিল।
হেম বৰুৱাই যোৰহাটৰ মোমায়েকৰ ঘৰত থাকি শিক্ষা আৰম্ভ কৰিলে। প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলে। তাৰপিছত এডমিশ্যন ল'লে কটন কলেজত। তাত তেওঁ এজন ভাল তাৰ্কিক হৈ উঠিল। তাৰপিছত ইংৰাজী সাহিত্যত BA কৰিলে আৰু কলকাতালৈ গৈ কলকাতা ইউনিভাৰ্চিটিৰ পৰা তেওঁ MA কৰিলে। তাৰপিছত কেইবাটাও চৰকাৰী চাকৰি পালে যদিও নকৰিলে। বেচৰকাৰী কলেজ এখনত অধ্যাপনা কৰিলে। যোৰহাটৰ JB কলেজত অধ্যাপনা কৰিবলৈ লয়। তাৰপিছত 42 চনৰ ভাৰতীয় আন্দোলন আৰম্ভ হৈছিল। 2 বছৰৰ বাবে তেওঁ জেললৈ গৈছিল। জেলৰ পৰা ওলাই আহি তেওঁ গুৱাহাটী বি বৰুৱা কলেজত যোগ দিয়ে। তেওঁ হেণ্ডিক কলেজতো অধ্যাপনা কৰিছিল। পিছত তেওঁ বি বৰুৱা কলেজৰ অধ্যক্ষ হয়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 30 বছৰ। হেণ্ডিক কলেজত অধ্যাপনা কৰি থকাৰ সময়তে লখিমপুৰৰ অনুৰূপা দেৱী আছিল কলেজখনৰ ছাত্ৰী। তেওঁৱে পিছত তেওঁৰ জীৱনৰ লগৰী হয়। ৰাজনৈতিক আৰু শিক্ষকতা জীৱনৰ সময়ছোৱাত তেওঁ অসমীয়া সাহিত্যলৈ অজস্ৰ গ্ৰন্থ আগবঢ়াইছিল। পছোৱা আলোচনীখন তেওঁ সম্পাদনা কৰিছিল। টাইমছ অফ ইণ্ডিয়া, হিন্দুস্তান টাইমছ, হিন্দু, ইলফাকে ধৰি বহুকেইখন তেওঁ পেপাৰত অৰ্থাৎ নেশ্যনেল পেপাৰত তেওঁ প্ৰবন্ধ লিখিছিল নিয়মীয়াভাৱে। আবাহনৰ পাতত তেওঁ গল্প লিখিছিল। এছাম এক্সপ্ৰেছ কাকতখনৰ তেওঁ সম্পাদক আছিল। ইংৰাজী ভাষাৰ 8খন গ্ৰন্থ তেওঁ ৰচনা কৰিছিল। বহুতো কবিতা সংকলন প্ৰকাশ পাইছিল। বহুকেইখন ভ্ৰমণ কাহিনী আৰু জীৱনীও লিখিছিল। হেম বৰুৱাই কৈছিল, নেহেৰুক মই কিতাপ পঢ়াৰ ক্ষেত্ৰত পাছ পেলাব নোৱাৰিলোঁ। এইটো মোৰ দুখ নহয়, মই আচৰিত হওঁ এইটো ভাবি যে ইমান কামৰ মাজত নেহেৰুৱে ইমান কিতাপ পঢ়িবলৈ সময় ক'ত পায়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক প্ৰশংসা কৰি লিখিছে, তুমি যে লিখক মই তাৰ বাবে ৰং পাইছোঁ। লিখাৰ বাহিৰে আন একো স্থায়ী নহয়। হেম বৰুৱাই কৈছিল, সৰস্বতী পূজা কৰি জ্ঞান ল'বলৈ যত্ন কৰাতকৈ 2খন কিতাপ পঢ়াটোৱে ভাল। আৰু কৈছিল, প্ৰতিখন গাঁৱতে এটা হ'লেও লাইব্ৰেৰী সজাব লাগে। কিতাপ পঢ়াটো মানুহে জীৱনৰ অভ্যাস কৰি লোৱাটো উচিত। তেওঁ আৰু কৈছিল, ধনৰ বলেৰে কোনো এটা পদ্ধতি জীয়াই ৰাখিব নোৱাৰি। জীয়াই ৰাখিবলৈ তাৰ আঁৰত লাগিব এটা আদৰ্শ। হেম বৰুৱাৰ 2টা ল'ৰা সন্তান, অঞ্জন বৰুৱা আৰু তুমন বৰুৱা। অঞ্জন বৰুৱা তিনিচুকীয়া ষ্টেট বেংকৰ ব্ৰাঞ্চ মেনেজাৰ, তাৰপিছত জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট চহৰলৈ যায়। তাত ভাৰতীয় ষ্টেট বেংকৰ বিদেশী মুদ্ৰা বিনিময়ৰ শাখাৰ পৰিচালক।